ৰাজ্যত অব্যাহত আছে সুদখোৰৰ উপদ্ৰৱ। সুদখোৰৰ কবলত পৰি প্ৰাণ হেৰুৱালে এজন শিক্ষকে। ঘটনাৰ স্থান বৰপেটা ৰোডৰ সমীপৱৰ্তী বেলগুৰি। বৰপেটা ৰোডৰ সমীপত পশ্চিম বেলগুৰি প্ৰাথমিক বিদ্যালয়ত পুৱাই হাহাকাৰ পৰিৱেশ। বিদ্যালয়ৰ শ্ৰেণীকোঠাতেই চিপ লৈ আত্মহনন প্ৰধান শিক্ষকৰ। সুদখোৰৰ বলি হৈ প্ৰধান শিক্ষকে বাছি ল'লে চৰম সিদ্ধান্ত। বৰপেটা ৰোডৰ সমীপৰ তথা বাক্সা জিলাৰ পশ্চিম বেলগুৰি প্ৰাথমিক বিদ্যালয়ৰ শ্ৰেণীকোঠাতে চিপ লৈ আত্মহনন প্ৰধান শিক্ষকৰ। সুদত লোৱা টকা পৰিশোধ কৰিব নোৱাৰাৰ বাবে প্ৰধান শিক্ষকৰ আত্মহত্যা। বৰপেটা ৰোডৰ পশ্চিম বেলগুৰি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক সাধন চন্দ্ৰ বৰ্মনৰ চৰম সিদ্ধান্ত। বিদ্যালয়ৰ শ্ৰেণীকোঠাতে চিপ লৈ আত্মহনন কৰা প্ৰধান শিক্ষক সাধন চন্দ্ৰ বৰ্মনে। শিক্ষকৰ আত্মহত্যাৰ পিছতে বৰপেটা ৰোডত চাঞ্চল্যৰ সৃষ্টি হয়। সুদত লোৱা টকা পৰিশোধ কৰিব নোৱাৰাৰ বাবে এই সিদ্ধান্ত লোৱা বুলিও লিখিত হৈ গ'ল ছুইচাইড নোটত। বৰপেটা ৰোডৰ জ্যোতিনগৰৰ দুলু মেধি নামৰ এক যুৱক এগৰাকীৰ পৰা প্ৰধান শিক্ষক সাধন চন্দ্ৰ বৰ্মনে পিতৃৰ চিকিৎসাৰ বাবে 1 লাখ টকা লৈছিল আৰু তাৰে 40,000 টকা পৰিশোধ কৰিছিল যদিও মূলধনৰ পৰা 60,000 টকা দিব আছিল। ইয়াৰ পিছতো দুলু মেধি নামৰ যুৱকগৰাকীয়ে প্ৰধান শিক্ষক সাধন বৰ্মনক মানসিকভাৱে নিৰ্যাতন কৰাৰ উপৰিও পৰিকল্পিতভাৱে চক্ৰান্ত কৰি আইনী গোচৰ তৰিছিল, যাৰ বাবে যোৱাকালি নিশা সাধন বৰ্মনৰ ঘৰত শিমলাগুৰি আৰক্ষী উপস্থিত হৈছিল বুলিও ছুইচাইড নোটত উল্লেখ কৰে। উক্ত ঘটনাৰ পিছতে প্ৰধান শিক্ষকগৰাকীয়ে নিজৰ সন্মান লাঘৱ হোৱা আৰু অপমানিত হৈ ছুইচাইড নোট লিখি নিজ বিদ্যালয়ৰ শ্ৰেণীকোঠাতেই আত্মহত্যাৰ দৰে পথ বাছি লোৱাৰ পিছতে অঞ্চলজুৰি চাঞ্চল্যৰ সৃষ্টি হয়। পশ্চিম বেলগুৰি প্ৰাথমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক সাধন বৰ্মন ডাঙৰীয়া, আমি তেওঁলোকৰ পৰিয়ালৰ পৰা জনামতে তেওঁ মেধি নামৰ এজন ব্যক্তিজনৰ পৰা মানে তেওঁ ফাইনেন্সৰ কাম কৰে, ভুৱা ফাইনেন্স, কোনো ৰেষ্টেচন একো নাই। তেওঁৰ পৰা মানে বহুদিন আগত 1 লাখ টকা ধাৰে লৈছিলে আৰু সেই 1 লাখ টকাৰ ভিতৰত 60,000 টকা তেওঁ ৰিটাৰ্ণ কৰিছে, বাকী 40,000 টকা বাকী আছিলে। কিন্তু তেওঁ চক্ৰান্তমূলকভাৱে সেই 40,000 টকাৰ বিনিময়ত তেওঁক মানে হেঁচা প্ৰয়োগ কৰি এটা ব্লেংক চেকত মানে চহী লোৱা বুলি আমি গম পাইছোঁ। আৰু সেই ব্লেংক চেকত তেওঁৰ ইচ্ছা অনুযায়ী তাতে 5 লাখ টকা ভৰাই তেওঁ মানে বহুত দিনৰ পৰা তেওঁক মানে ব্লেকমেইলিং কৰি আহিছিল। আৰু সেই টকাখিনি তেওঁ মানে নিদিয়াৰ ফলত তেওঁ মানে মানসিকভাৱে তেওঁক মানে প্ৰেছাৰ ক্ৰিয়েট কৰিছিল, বিভিন্ন মানে জ্বালা যন্ত্ৰণা কৰিছিল। আৰু তেওঁ শিমলাগুৰি আউটপোষ্টত তেওঁ এজাহাৰ কৰিছিল আৰু সেই এজাহাৰৰ ভিত্তিত যোৱাকালি ৰাতিত আমাৰ সেই সাধন বৰ্মনৰ ঘৰত পুলিচ প্ৰশাসন আহিছিল। আৰু তেওঁ হয়তো লাজত তেওঁ যিহেতু এজন প্ৰধান শিক্ষক, তেওঁ হয়তো লাজত তেওঁ ৰাতিত আত্মহত্যাৰ দৰে এটা পথ বাছি ল'ব লগা হ'ল। কিন্তু এতিয়া কথাটো হ'ল, যি সময়ত অসম চৰকাৰে, ৰাজ্য চৰকাৰে আৰু অসমৰ ডক্টৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা যি সময়ত মানে সুদ খোৱা বা সুদ লোৱা কৰাৰ বিৰুদ্ধে যিহেতু মানে কঠোৰ ব্যৱস্থা লৈছিল, ঠিক তেনে সময়ত মুখ্যমন্ত্ৰীৰ মানে বুঢ়া আঙুলি দেখুৱাই এই কিছুমান মানে ঘুচখোৰ বা সুদ খোৱা ব্যক্তিৰ কাৰণে আজি প্ৰধান শিক্ষকজন আজি আমাৰ সমাজৰ পৰা তেওঁ মানে আমি হেৰুৱাবলগীয়া হ'ল। তেওঁ এখন ছুইচাইড নোট এখন তেওঁ মানে লিখি থৈ গৈছে। আমি সদকুচি ছাত্ৰ সন্থাৰ পৰা আমি আক্ৰাছৰ ফালৰ পৰা আমি তীব্ৰ ভাষাৰে গৰিহণা জনাইছোঁ আৰু আমি আহ্বান জনাইছোঁ আৰু আমি দাবী জনাইছোঁ অতি শীঘ্ৰে এই উচিত তদন্ত কৰি দোষী কঠোৰৰ পৰা কঠিন শাস্তি দিয়াৰ কাৰণে আমি দাবী জনাইছোঁ। অন্যথা কিন্তু আমি ৰাইজৰ লগত আমি আক্ৰাছ আমি ইয়াৰ বিহিত ব্যৱস্থা ল'বলৈ বাধ্য হ'ম। কিন্তু এইখিনি আমি এতিয়ালৈকে আমি ৰাজহুৱা হোৱা নাই, এইখিনি পৰিয়ালৰ বা প্ৰশাসনৰ হাতত আছে, তাতে যিখিনি লিখা আছে। আমি দাবী জনাওঁ যে মানে উচিত তদন্ত এটা হ'ব লাগে। ঠিক আছে। মোৰ ভিনদেউ হয় ৰিলেশ্যনত। পিছত শুনা পালোঁ যে ভিনদেউৱে কাৰোবাৰ পৰা সুদত পইচা লৈছিল। এনেও আমাৰ CM ছাৰে সুদখোৰ বন্ধ কৰিব দিছে, তো তথাপি সুদত মানুহ এতিয়াও লগাই আছে। লগাই বাধ্য হ'ব লগা হ'ল। তেখেতৰ নিচিনা এটা হেড টিচাৰ, ইমান ভাল মানুহ, ছুইচাইড কৰিব লগা হ'ল। পৰিয়ালত তেখেতৰ ল'ৰা আছে, ৱাইফ আছে। স্কুলৰ তেখেতে হেড টিচাৰ। স্কুলত উপায় নাই, বাধ্য হৈছে, প্ৰেছাৰ দিছে তেখেতক। ছুইচাইড নোটত লিখি থৈ গৈছে যে এখেতে প্ৰেছাৰ দিছে বুলি, এই মানুহটো যাৰ পৰা সুদত লৈছিল। এই গাঁৱৰে মানুহ দেখা পাইছে। হয় 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 হয়।
তো আমাৰ CM ছাৰে নিশ্চয় একশ্যন ল'ব লাগে। CM ছাৰে নিজেই কৈছে যে সুদখোৰ বন্ধ কৰিব লাগে। বয়স কিমান হ'ব তেখেতৰ? 55 ৰিটায়াৰ হ'ব লগা হয়, ৰিটায়াৰ হ'ব লগা টাইম হ'ল। আপোনাৰ পৰা 1 টকা লৈছোঁ, আপুনি যদি 100 টকা বিচাৰে, সেনেকুৱা ঘটনা হৈছে। সুদখোৰে ইমান প্ৰেছাৰ দিছে। ক'ৰ মানুহজন ক'ৰ আছিল তেখেতৰ? জ্যোতিনগৰৰ কি নাম? কিবা মেধি, হয়। তো বাধ্য কৰিল, মানে মেণ্টেল প্ৰেছাৰ দিছে তেখেতক, মেণ্টেল প্ৰেছাৰ দিছে। এতিয়া আৰক্ষী আহিছে আৰু আৰু মই শুনা মতে, মই কনফাৰ্ম নহয়, কালি আমাৰ ভিনদেউৰ ঘৰত পুলিচ আহিছিল কি কাৰণে? সেই পইচাৰ কিবা হেৰিত, হয় আহিছিল। তো আজি ভিনদেউক কিজানি 10টা বজাত যাবা দিছিল থানাত। ভিনদেউ এইবিলাক টেনশ্যন লৈয়ে ছুইচাইড কৰিব লগা হ'ল, বাধ্য কৰিল তেখেতক ছুইচাইড কৰা। নাম কি আছিল? প্ৰধান শিক্ষক মাননীয় সদানন্দ চন্দ্ৰ বৰ্মনদেৱ যোৱা নিশা আমাৰ এই বিদ্যালয়ৰে কাৰ্যালয়ত আত্মহত্যা কৰে। আৰু খুব পৰিতাপৰ বিষয় আৰু দুখৰ বিষয় যে তেখেতে এনেদৰে হঠাৎ এনেকুৱা এটা চূড়ান্ত বেয়া সিদ্ধান্ত এটা লৈ আমাৰ মাজৰ পৰা গুচি যাব। আমি আচলতে বিদ্যালয়ৰ তৰফৰ পৰা শোকত মৰ্মাহত হৈছোঁ। আমাৰ চিন্তাৰ বিষয় হৈছে তেখেতে কি কাৰণত কেনেকুৱা ধৰণৰ এটা সিদ্ধান্ত লৈ এনেকুৱা এটা চৰম সিদ্ধান্ত ল'লে, এইটো কৈ খুব দুখ অনুভৱ কৰিছোঁ আমি। আৰু তেখেতৰ বিদেশ আত্মাৰ আমি চিৰশান্তি কামনা কৰিছোঁ। তেখেতে এটা ছুইচাইড নোট লিখিছে আৰু ছুইচাইড নোটত আমি জানিব পাৰিছোঁ এজন মানুহৰ নাম তাত সন্নিৱিষ্ট কৰা হৈছে, দুলু মেধি বুলি। আমি নাজানো তেখেত কোন হয়, কিন্তু জানিব পৰা মতে তেখেতৰ পৰা 1 লাখ টকা এটা লোৱা বুলি শুনিছিলোঁ। মোৰ সম্পৰ্কৰ মোৰ দেউতা হয় আৰু দেউতা হয়। ৰাতিপুৱা মই চাওঁ এনেকুৱা ঘটনাৰ পিছত এটা নোট পালোঁ, ছুইচাইড নোট। দুলু মেধি যিটো পইচা লৈছিল 1 লাখ, চেক দিয়া হৈছে, এইটো কেছ দিছে 5 লাখ বুলি। এইটো চাপ দিছে মোৰ দেউতাই, চাপ দি পিনে এইটো ছুইচাইড কৰিব লগা বাধ্য কৰিছে ইণ্টাৰেষ্টত। দুলু মেধি এই জ্যোতিনগৰত। সেইটো কাৰণে মৰা বুলি ভাবে? সেইটো কাৰণে আৰু ছুইচাইড নোট এইটো লিখি থৈ গৈছে। তাক বাধ্য কৰাইছে ছুইচাইড কৰিব লগা, সুত লৈ এনেকুৱা কাম কৰিছে। কেতিয়া দেখা পালাইছে এইটো? মোৰ ৰাতিপুৱা দেখা পাইছোঁ আহি পিনে। কি কৰিছিল তেখেতে? কি কাম কৰিছিল ইয়াতে হেড টিচাৰ, কোনখন স্কুল? পশ্চিম বেলগুৰি প্ৰাথমিক বিদ্যালয় LP স্কুলত আপুনি ল'ৰা হয়? মই